নমস্কাৰ, আজি মই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আমি দুপৰীয়া ভাত পানী খাই তামোল খালোঁ। খাই লৈ পেলাই আমি বজাৰলৈ যাবলৈ ওলালোঁ। বজাৰত আমাৰ কিবাকিবি কিনিবলগীয়া আছিলোঁ, সৰু সুৰা বস্তু কেইটামান। আমাৰ ইয়াত সপ্তাহী বজাৰ বহে। আমি 4টা গ'লোঁ আৰু গৈ পেলাই বজাৰৰ পৰাই বৌয়ে চেণ্ডেল এযোৰ ল'লে। মই ল'ৰাটোৰ কাৰণেও চেণ্ডেল এযোৰ ল'লোঁ। লৈ পেলাই আকৌ ভতিজাটোৰ কাৰণে আমি পেণ্ট ল'লোঁ। ল'ৰাৰ কাৰণেও পেণ্ট ল'লোঁ, যিহেতু ঠাণ্ডা আহি আছে, গৰম পেণ্ট লাগিব। সেইকাৰণে আমি পেণ্ট ল'লোঁ দুইটাৰ কাৰণে। লৈ পেলাই ঘৰলৈ আহিলোঁ। মানুহজনে জেলেপি আনি দিলে। মই জেলেপি খাই খুব ভাল পাওঁ। তাৰপিছত বেঙেনা ভৰ্তা বনাইছোঁ ৰাতি সাজৰ কাৰণে। খাই বৈ আজি আমাৰ থিয়েটাৰ আছে। আমাৰ ইয়াত ৰাস 4দিনীয়াকৈ পাতে। আজি লাষ্ট দিন। থিয়েটাৰ চাবলৈ যাম। থিয়েটাৰ কৈছোঁ মুহূৰ্ত। আমি চাবলৈ গ'লোঁ তাত থিয়েটাৰ। চাই কৰি ঘৰলৈ গুচি আহিলোঁ। সিমানেই আজি ব্লগটো। এনেকৈ মোৰ ব্লগটোক চাই যাব আৰু মোৰ মৰম দি যাব। ধন্যবাদ।